আমি আহি পাই গ'লোঁ টাৱাং মনেষ্ট্ৰী আৰু দেখিছে বেক চাইডে মোৰ টাৱাং মনেষ্ট্ৰীৰ গেট আৰু ভগৱান দেখিছে বুদ্ধৰ মূৰ্তি প্ৰতিছবি সমূহখিনি ইয়াতে আছে আৰু গেটৰ বহুত ধুনীয়া আটক ধুনীয়া আমি বাহিৰতে ইমান ধুনীয়া দেখিছোঁ আৰু ভিতৰত গৈ আপোনালোক দেখাম একেবাৰে ধুনীয়া দৃশ্যটো ব'লক এবাৰ ভিতৰলৈ যাওঁ আৰু গৈ আপোনালোকক দেখাওঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু বন্ধুসকল আপোনালোকৰ বাবে এই টাৱাঙত বহুখিনি ঠাই আমি মানে টুৰ কৰিছোঁ আপোনালোকে যাতে ভিডিঅ'সমূহ চাই আৰু আপোনালোকেও আনন্দ লয় আমিতো আনন্দ লৈয়ে আছোঁ তাৰ মাজত আপোনালোকৰ সুবিধা হোৱাকৈ এই ভিডিঅ'সমূহ বনাইছোঁ যাতে আপোনালোকেও মানে উপভোগ কৰিব পাৰে অলপ আনন্দ উপভোগ কৰিব পাৰে আৰু দেখিছে মোৰ বেক চাইডে ছাৰাউণ্ডিং এৰিয়া টাৱাং মনেষ্ট্ৰী এয়াই আছিলে আৰু বহুত আশা প্ৰচেষ্টাৰ পিছত আমাৰ এই আশা সম্পূৰ্ণ হৈছেগৈ আজি খুব আনন্দিত হৈছোঁ আৰু কেনেকুৱা লাগে ক'ব আপোনালোকে ভিডিঅ'ত নিশ্চয়কৈ কমেণ্ট কৰিব এইফালে সকলোৱে ব্যস্ত হৈ আছে দেখিছে আচ্ছা ইয়াত আগৰ কেতিয়াবা আহিছেনে টাৱাং নাই ফাৰ্ষ্ট টাইম টাৱাঙত কেনেকুৱা অনুভৱ কৰিছা অলপ কোৱা ভাল ঠাণ্ডাহে বেছি ঠাণ্ডাটো হ'বই আৰু ইমান হাই এল্টিটিউডত আৰু ইয়াতে মাইনাছত যিহেতু ৱেডাৰ কাউণ্ট কৰা হয় ভাল লাগিছে আৰু এইফালে আছে বিশ্ব আমাৰ বিশ্ব টাৱাঙত আগত কেতিয়াবা আহিছেনে আগতে অহা নাই কিন্তু ফাৰ্ষ্ট টাইম আহিছোঁ বহুতেই মানে ভাল লাগিছে আমি অকল ভিডিঅ'তে চাই থাকোঁ আজি আমি যেতিয়া নিজে আহি দেখিছোঁ নৰ্মেলি এনেই বহুত ভাল লাগে আপুনি ভিডিঅ'ত চোৱাতকৈ আৰু অলপ কষ্ট আছে সকলোৱে এবাৰ আহক আপোনালোকে টাৱাঙত চাই যাওক ভিজিট কৰক আপোনালোকে বহুত ভাল পাব আৰু নিশ্চয় ওচৰত আনন্দিত হ'ব বুলি ভাবোঁ এয়াই টাৱাং মনেষ্ট্ৰী আৰু ইয়াতে ভিউ এটা আছে আপোনালোক দেখাই আছোঁ আৰু টাৱাং মনেষ্ট্ৰীৰ এটা বিশেষত্ব আছে আৰু এই মনেষ্ট্ৰীত ইয়াতে আপোনাৰ ইনষ্টিটিউট আছে এখন চেণ্টাৰ অফ বুদ্ধিষ্ট কালচাৰেল ষ্টাডিজ দেখাই আছোঁ আপোনালোক আপোনালোকে দেখিছে এইখন হ'ল চেণ্টাৰ অফ বুদ্ধিষ্ট কালচাৰ ষ্টাডিজ আৰু বুদ্ধিষ্ট কালচাৰ ইয়াতে চেণ্টাৰ এখন আছে দেখিছে খুব ধুনীয়া ইয়াৰ ষ্ট্ৰাকচাৰসমূহ খুব ভাল লাগে দেখিছে তাতে আপোনালোকক চিনেমেটিক শ্বুট এটা দেখাওঁ এতিয়া খুব ধুনীয়া ভিউজ আৰু গাইজ ইয়াত তলত দেখিছে ষাঠিখনৰ ওপৰত আপোনাৰ ইয়াত আৱাসগৃহ আছে য'ত নেকি বুদ্ধ মংসকল বসবাস কৰে আৰু এতিয়া মই মনেষ্ট্ৰীৰ ভিতৰলৈ অলপ প্ৰৱেশ কৰিছোঁ আপোনালোকক দেখাইছোঁ আৰু খুব ধুনীয়া দেখিছে আৰু গাইজ আপোনালোকক দেখাই আছোঁ মই বুদ্ধ মনেষ্ট্ৰীৰ যি টাৱাঙৰ দৃশ্য আৰু চাই আছে আপোনালোকে ভিতৰ ভাগত খুব ধুনীয়া আৰু আমি চাৰিওফালে কালাৰফুল পৰিৱেশ আৰু এই বুদ্ধ লৰ্ড বুদ্ধৰ যি ষ্টেচু দেখিছে ভিতৰত আৰু এই মূৰ্তি ভাগা নহৈছিলে সোনা নামক
টিবেটৰ এখন গাঁৱৰ পৰা আৰু য'ত নেকি অকুপাইড এতিয়া চাইনাই কৰি থৈছে আৰু সেই সময়তে 5th দালাই লামাৰ যি শিষ্য আছিলে তেওঁ এই মঠভাগ প্ৰতিষ্ঠা কৰিছিলে 1860 আৰু তাৰপিছত আকৌ পুনৰ নিৰ্মাণ 1861ত কৰা হয়। তাৰপিছৰে পৰা ইয়াত ব্ৰিটিছ চৰকাৰৰ শাসনৰ ইয়াৰ মাজতো ইয়াত পৰিচালনা হৈছিল। বহুখিনি কাহানী আছে, এতিয়া দীঘল হ'ব, মই ক'ব নোৱাৰিম ইমানখিনি। আৰু ইয়াত বহুখিনি মূৰ্তি থৈ দিয়া আছে, সকলোবোৰৰ নাম লিখা আছে তলত। অলপ ডিফিকাল্ট হয় নামবোৰ, ক'ব পৰা নাই স্পেলিংখিনি, যিহেতু টিবেটান ৱৰ্ডছ লিখা আছে। আৰু ইয়াৰ পেইণ্টিংসমূহ দেখিছে, খুব ধুনীয়া পেইণ্টিংসমূহ। বুদ্ধিজিমৰ কালচাৰৰ বিষয়ে তথ্যখিনি আছে, কিন্তু আমি ইয়াত যিকোনো এজন গুৰু লগ পালে হয়তো বুজি পালোহেঁতেন, বা আপোনালোক ভিডিঅ'ৰ মাধ্যমেৰে বুজাব পৰা নাই, আপোনালোকে চাই যাওক, খুবেই ধুনীয়া। আৰু গাইজ আই বটমৰ মাধ্যমেৰে আপোনালোক ওপৰত দেখিছে আগৰ ভিডিঅ'সমূহ দিয়া আছে, আপোনালোকে গৈ চাব পাৰিব যদি আপোনালোকে চোৱা নাই। চাওক আৰু আনন্দ লওক। অকল মনেষ্ট্ৰী বুলি নহয়, ইয়াত বুদ্ধিষ্ট কালচাৰেল চেণ্টাৰ এখনো দেখালোঁ আপোনালোক। আৰু ইয়াত সকলোকে বুদ্ধিজিমৰ বিষয়ে সকলোকে ট্ৰেইনিং দিয়া হয়, বা যিখিনি কালচাৰেল হেৰি আছে সেইখিনি শিকোৱা হয়। তাত যিটো কালচাৰেল চেণ্টাৰ দেখিছে আপোনালোকে, আৰু দেখিছে বন্ধু ষ্ট্ৰাকচাৰ কি ধুনীয়া বনাইছে। ষ্ট্ৰাকচাৰ এইবোৰ চব থাইলেণ্ড বা বাৰ্মাৰ হেৰিৰ লগত মিলে অলপ। এইখিনি বাৰ্মা ভূটানিজসকলৰ যি ষ্ট্ৰাকচাৰসমূহৰ লগত অলপ কম্পেয়াৰ হয় এইবিলাক। আৰু এইখন বৰ্ড দেখিছে, বৰ্ডখনত ইয়াত দিয়া আছে কোন চনত হেৰি হৈছিলে। এইটো আপোনাৰ কৰিছিলে গাৰ্ডেন নামগয়াল লাথাছে, কনষ্ট্ৰাক্টেড বাই H.H. Xavier Dalai Lama on 15 October 1997। আৰু 1997ত বনোৱা মনেষ্ট্ৰী হয়। দালাই লামা দেৱৰ হেৰিত এইখন মনেষ্ট্ৰী গঢ় লৈ উঠিছিলে। আৰু অৰুণাচল গভৰ্ণমেণ্টে এতিয়া খুব ধুনীয়াকৈ সজাই পৰাই তুলিছে। আৰু তো আমি এতিয়া গৈ আছোঁ এখন মিউজিয়াম, আৰু মিউজিয়ামটো আছে সেইটো দেখিছে আপোনালোকে, এখন মিউজিয়ামত গৈ আছোঁ এইবাৰ। এখন আছিলে মিউজিয়াম, আৰু মিউজিয়ামত এতিয়া কোনো লোক নাই, সেইকাৰণে প্ৰৱেশ কৰিব দিয়া নাই বুলি কৈছে। আমি মিউজিয়ামটোত প্ৰৱেশ কৰিবলৈ থাকি গ'ল অকল। আৰু ইয়াত এজন গাইড আছিলে, গাইডজনৰ উপস্থিত নাই তেওঁ, আৰু সেইকাৰণে আমি চাব নোৱাৰিম। তো বলক বাহিৰৰ দৃশ্যও দেখাই দিছোঁ আপোনালোকক। আমি অলপ গাড়ীত এনজয় কৰি আহিছিলোঁ, কোনফালে আহিলোঁ আমি নিজেই গম নাপালোঁ, কিন্তু আহি পাই গ'লোঁ মনেষ্ট্ৰী। খুব ধুনীয়া বতাহ মাৰি আছে। অলপ ভিউ পইণ্ট দেখিছে, দেখিছে ভিউ পইণ্ট এখন কিমান ওপৰত আছে আমি দেখিছে। তো আমাৰ মনেষ্ট্री দেখা হৈ গ'ল। আৰু এতিয়া আমাৰ ড্ৰাইভাৰ দা ক'ত লৈ যায়, भैया आप कहाँ ले जाएंगे अभी বুদ্ধা পাৰ্ক। বুদ্ধা পাৰ্ক না, ঠিক আছে আমি এতিয়া গৈ আছোঁ। দাদাই আমাক লৈ যাব বুদ্ধা পাৰ্কলৈ মনেষ্ট্ৰীৰ পিছত। বহি লওঁ এবাৰ গাড়ীত আৰু দেখাম, তাত গৈ চাই থাকিব। হাই, আকৌ টাৱাং মনেষ্ট্ৰীৰ পৰা আহিলোঁ। আপোনাৰ আই লাভ টাৱাং লিখা আছে ইয়াত, আৰু ইয়াত আছে বুদ্ধ পাৰ্ক এইফালে যায়। আমি এতিয়া ওপৰলৈ যাম। ওপৰলৈ গৈ সেইটো দেখিছে বুদ্ধাৰ ডাঙৰ ষ্টেচু এখন আছে, ষ্টেচুৰ পিছত আমি দেখাই আছোঁ। অকণমান পিছত আমি গৈ আছোঁ, এখন দেখিছে ষ্টেচু, ভগৱান বুদ্ধাৰ ষ্টেচু আছে। আৰু এইফালে দেখিছে আই লাভ টাৱাং। আৰু যিহেতু টাৱাঙত আহিছোঁ, টাৱাঙৰ যি চিম্বলিক লোকেশ্যন আছে, এই টাৱাঙৰ ইয়াত ফটোশ্বুট কৰিলোঁ অলপ। 104 ফিট নেশ্যনেল ফ্লেগ, আৰু ইয়াত দেখিছে 104 ফিট নেশ্যনেল ফ্লেগ উৰি আছে। পেমা খাণ্ডুদেৱে এইটো উদ্ঘাটন কৰিছিলে। তো চাই আছে আপোনালোকে টাৱাং, আই লাভ টাৱাঙৰ দৃশ্য, আৰু খুব মনোৰম দৃশ্য আপোনালোকে চাই আছে।
তো বন্ধুসকল আপোনালোকলৈ এটা ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগন্তুক ভিডিঅ'সমূহ পাবৰ কাৰণে। তো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো। আৰু লোকেশ্যনসমূহ ইয়াত শ্বেয়াৰ কৰিছে দেখিছে। নিউ দিল্লী কিমান কিলোমিটাৰ আছে দেখিছে ইয়াত, আৰু পেৰিছ টাৱাঙৰ পৰা ডিষ্টেঞ্চখিনি ইয়াত দেখুওৱা হৈছে। ये सलामी इस तिरंगे को जिससे तेरी शान है, सर हमेशा ऊंचा रखना इसका जब तक दिल में जान है। এতিয়া বুদ্ধ পাৰ্কৰ ভিতৰলৈ খুব ফটো তুলিছে, একদম কেমেৰা যে গৰম হৈ গৈছে। তো এতিয়া আমি দেখাই আছোঁ আপোনালোকক বুদ্ধ যি ষ্টেচু আছে, টলেষ্ট ষ্টেচু ফ্ৰম টাৱাং, আৰু বহুত মনোৰম দৃশ্য। টাৱাং টাউনৰ গোটেই লোকেশ্যনখিনি ইয়াৰ পৰা দেখি পায় ওপৰৰ পৰা, আৰু একেবাৰে ওপৰত আছে পাহাৰৰ টাৱাং যি বজাৰ আছে তাৰ ওপৰত। আৰু আমি এতিয়া গৈ আছোঁ দেখিছে, ইমান ধুনীয়া ভগৱান বুদ্ধৰ ষ্টেচু, আৰু এইখিনি নামসমূহ দিয়া আছে যিসকলে ডনেট কৰি মন্দিৰ বা ষ্টেচু ভাগ বনাইছিলে। আৰু এইফালে দৰ্শন কৰি আছে, এইফালে মই আহিলোঁ। আৰু এই বুদ্ধ মন্দিৰত প্ৰত্যেকটাতে এনেকুৱা এখন থাকে, নামটো নাজানো মই কি হয়, আপোনালোকে কমেণ্ট কৰি জনাব। তো বন্ধুসকল, আজিৰ আমাৰ লোকেল টপ 5 প্লেচ আপোনালোক দেখালোঁ। কেনেকুৱা পালে নিশ্চয়কৈ জনাব কমেণ্ট কৰি। তো ফাইনেলি আমি ভিজিটিং কৰি আহিলোঁ টাৱাঙৰ পৰা, আৰু এতিয়া গৈ আছোঁ লাঞ্চ কৰিবৰ কাৰণে জয়গুৰু হোটেলত। সকলোৱে বাম্পাৰ ভোক লাগিছে আৰু সকলোৱে যাওঁ। তো গাইজ, আজিৰ এপিছ'ড 4টো ইমানতে সমাপ্ত কৰিব হৈছে। নেক্সট ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পাম, আৰু নেক্সট ভিডিঅ'টো হ'বলৈ গৈ আছে টাৱাঙৰ পৰা বুমলালৈকে, আৰু চাইনা বৰ্ডাৰত আমি যি যোৱাৰ দৃশ্য গোটেইখিনি দেখাম, আৰু ইমান মনোৰম দৃশ্য গোটেই বৰফীয়া পৰা। তো চাবলৈ নাপাহৰিব এপিছ'ড 5। তো লগ পাম অন্য এটা ভিডিঅ'ত। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।